হেল্ল' গাইজ, গুড মৰ্ণিং। মই কৰ্ণ দাস আপোনালোকৰ মাজত আকৌ এবাৰ। বন্ধুসকল, আজি যি মেডিচিনটো লৈ আহিছোঁ সেই মেডিচিনটো আপোনালোকৰ বাবে বিৰাট উপকাৰী, আপোনালোকৰ বাবে বিৰাট ফলদায়ক মেডিচিন, বিৰাট ভাল মেডিচিন। এই মেডিচিনটোৰ নাম হ'ল আপোনাৰ কেন্থাৰিছ। যি মেডিচিন আপোনাৰ দেহাৰ ভিতৰত জ্বালা পোৰা বা দেহাৰ বাহিৰত জ্বালা পোৰা, পেচাবৰ জ্বালা পোৰা, পেচাব কৰি থকাৰ সময়ত জ্বালা পোৰা যিকোনো সমস্যা, পেচাব ধৰক ঘনাই ঘনাই পেচাব লাগিয়ে থাকে কিন্তু পেচাবটা ক্লিয়াৰ নহয়, যিকোনো সময়তে পেচাব জ্বলনি পুৰণি, পেচাব কৰি থকা সময়ত বা পেচাব কৰি উঠাৰ সময়ত জ্বলনি পুৰণি হৈ থাকে। এই মেডিচিনটো তেনেকুৱা ক্ষেত্ৰত যিসকল ব্যক্তিৰ ধৰক জ্বালা পোৰা আছে কিন্তু পেচাব কৰি থকাৰ উঠাৰ সময়ত বহুত কষ্ট, ব্যক্তিজনে বহুত দুৰ্বল হয় আৰু এনেকুৱা লাগে যে কাটাৰ নিচিনা লাগে, যে পেচাব কৰি থকাৰ সময়ত কাটাৰ নিচিনা লাগি থাকে। তো তেতিয়াহ'লে সেই কেন্থাৰিছ মেডিচিনটো মাদাৰ নাইবা 30-100 ব্যৱহাৰ কৰিব পাৰে। আৰু এই কেন্থাৰিছ মেডিচিনটো বিৰাট ভাল আৰু এই মেডিচিনৰ ৰোগীসকলৰ বিৰাট ঘনাই ঘনাই পেচাব লাগিয়ে থাকে। তেনেকুৱা ক্ষেত্ৰত আমি এই কেন্থাৰিছ মেডিচিনটো ব্যৱহাৰ কৰোঁ। বন্ধুসকল, আপোনালোকৰ বাবে বিৰাট ভাল ফলদায়ক মেডিচিন। এই মেডিচিনটো বিৰাট গুৰুত্বপূৰ্ণ মেডিচিন। এই মেডিচিনৰ ব্যক্তিসকল বিৰাট ঘনাই ঘনাই ধৰক খং উঠিয়ে থাকে, খং থাকে বিৰাট, পেচাব ক্লিয়াৰ নাই আৰু পেচাব কৰি থকাৰ সময়ত এনেকুৱা লাগে যে কিবা বস্তু ভিতৰত লাগি আছে নেকি, পেচাবটো ঘনাই ঘনাই আহিয়ে থাকে কিন্তু পেচাবটো ক্লিয়াৰ নহয়। তো তেনেকুৱা ক্ষেত্ৰত আপুনি এই কেন্থাৰিছ মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। কেন্থাৰিছ মেডিচিনৰ আৰু উপকাৰ আছে, যেনেকুৱা ধৰক কিছুমান ক্ষেত্ৰত আপোনাৰ ধৰক হঠাৎ কিবা কাৰণে দেহাৰ যিকোনো অংগই হওক বা যিকোনো অংশতে হওক পোৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ। যিকোনো ধৰক ক'ৰবাত আপোনাৰ জুইৰ পৰা কিবা অলপ লাগি গ'ল, তেনে ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰোঁ। এই কেন্থাৰিছ মেডিচিনটো বিৰাট ভাল, পেচাবৰ লগত জড়িত যিকোনো সমস্যাত ব্যৱহাৰ কৰিব পাৰে। আৰু এই পেচাবৰ লগত আপোনাৰ জ্বলনি পুৰণি থাকিলে এই কেন্থাৰিছ মেডিচিনটো ব্যৱহাৰ কৰোঁ। কেন্থাৰিছ মেডিচিনটো বিৰাট ভাল মেডিচিন, আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। পেচাবৰ সমস্যাত যদি জ্বলনি পুৰণি থাকে এই মেডিচিনটো বিৰাট ভাল। বন্ধুসকল, আপোনালোকে মোক ছাপোৰ্ট কৰক, আপোনালোকে মোক কিছুমান ব্যক্তিৰ সৈতে যোগাযোগ কৰি দিয়ক আৰু যিকোনো সমস্যাৰ কাৰণে আপোনালোকে আহিব পাৰে খুচি হোমিঅ' হললৈ, অভয়পুৰী চাৰিআলিৰ ওচৰত নাইবা ধৰক হিৰো শ্ব'ৰুমৰ ওচৰত। ইয়াতে আহক, যিকোনো সমস্যাৰ কাৰণে সমাধান কৰিব পাৰে। আপোনালোকে অলপ ছাপোৰ্ট কৰক যাতে এই ভিডিঅ'টো সকলো ব্যক্তিৰ মাজত প্ৰচাৰ হয় বা এই ভিডিঅ'টো সকলোৱে দেখিবলৈ সুবিধা পায়। আপোনালোকে যদি মোক অলপ সুবিধা কৰি দিয়ে তেতিয়াহ'লে মই অলপ আগুৱাব পাৰিম। সকলো ভিডিঅ'তে মই জনাই আছোঁ যে মোৰ ছাবস্ক্ৰাইবাৰ কম, আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰিব যাতে মই অলপ আগুৱাব পাৰিম। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই একোৱেই নহয়। মোৰ এই মেডিচিন লাইনটো আপোনালোকে আগুৱাব পাৰে, আপোনালোকৰ ওপৰত আশা ৰাখিছোঁ। আৰু মোৰ মেডিচিনটো আপোনালোকৰ বাবে বিৰাট ফলদায়ক হ'ব। এই মেডিচিনটো সম্পূৰ্ণ জড়িত আপোনাৰ পেচাবৰ জ্বালা পোৰাৰ লগত। আপোনালোকে ব্যৱহাৰ কৰিব বা মোৰ লগত যোগাযোগ কৰিব। মোৰ এই খুচি হোমিঅ' হললৈ আহিব। ধন্যবাদ বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকৰ বাবে ভাল দিন হওক।